Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম যোৱা 19 জানুৱাৰীত হৈ যোৱা টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ ৰিজাল্ট কেতিয়া দিব। যোৱা 19 জানুৱাৰী তাৰিখে আমাৰ অসমৰ মাধ্যমিক শিক্ষা বিভাগৰ অধীনত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ নিযুক্তিৰ কাৰণে যিটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈ গৈছিল তাৰ ৰিজাল্টৰ সম্পৰ্কত আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যোৱাকালি এটা মন্তব্য কৰিছে। তো সেই মন্তব্যখিনি বা সেই কথাখিনি তেওঁ কি ক'লে তাকে আজিৰ এই ভিডিঅ'টিৰ মাধ্যমেৰে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো আপোনালোকে ওপৰত দেখিছে ইয়াৰ এটা হেডিং আছে, শীঘ্ৰে ৯৭১৭ শিক্ষকৰ পদত নিযুক্তি ডক্টৰ পেগু। তাৰপিছত লাষ্টৰ ফালে লিখা আছে আৰু তাৰ তলতে লিখা আছে ঠিক অচিৰেই ঘোষণা টেটৰ ফলাফল, অৰ্থাৎ ইয়াতে টেট বুলি কওঁতে যিটো আমাৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈ গ'ল PGT আৰু GTৰ কাৰণে তাৰ কথাই কৈছে। নেক্সট তেওঁ কি ক'লে আমি চাওঁ। ইয়াতে দেখিছেনে, মই কাৰ্চৰডাল লৈ গৈছোঁ। ডক্টৰ পেগুৱে ঘোষণা কৰা অনুসৰি অতি শীঘ্ৰেই ৯৭১৭টা শিক্ষক পদত দিয়া হ'ব নিযুক্তি। এই পদসমূহৰ বাবে শেহতীয়াকৈ টেট নিযুক্তি পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে আৰু এই পৰীক্ষাৰ ফলাফল সোনকালে ঘোষণা কৰাৰ বাবে প্ৰস্তুতি চলি আছে। অৰ্থাৎ ৰিচেণ্টলি যি পৰীক্ষা টেটৰ নিযুক্তি পৰীক্ষা হৈ গ'ল বা টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈ গ'ল, তাৰ এইটো ৰিজাল্ট সোনকালে ডিক্লেয়াৰ কৰাৰ কাৰণে বা ৰিজাল্ট সোনকালে ঘোষণা কৰাৰ কাৰণে প্ৰিপেয়াৰেশ্যন চলি আছে। তাৰ লগতে এটা ইম্পৰ্টেণ্ট কথা কৈছে যে হৈ যোৱা পৰীক্ষাৰ বহি মূল্যায়নৰ কাম প্ৰায় সমাপ্তৰ দিশে বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এই ফলাফল ঘোষণাৰ পিছত ৯৭১৭টা পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। তো এই পৰীক্ষাটোৰ যিটো পৰীক্ষাৰ বহি মূল্যায়ন মানে যিটো আমাৰ OMR ছিটবিলাকত ইভালুৱেশ্যনৰ কাম অলমষ্ট শেষ হোৱাৰ পৰ্যায়ত বা একদম ফিনিচিং পৰ্যায়ত চলি আছে। তো সেইটো কাৰণে কৈছে যে এই যিটো আমাৰ পৰীক্ষা বহি মূল্যায়ন সেইটো শেষ হ'বৰ সময় হৈছে আৰু শেষ হোৱাৰ লগে লগে ইয়াৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু ৰিজাল্ট ঘোষণাৰ পিছত এই ৯৭১৭টা পষ্টৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইতিমধ্যে আপোনালোকে গম পায় যে ৯৭১৭টা পষ্টৰ এডভাৰটাইজমেণ্ট হোৱাৰ পিছতে এই টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট অনুষ্ঠিত হৈছিল আৰু এই ৯৭০০টা পষ্টৰ ভিতৰত আমাৰ গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চিও আছে প্ৰায় ৮,২৩০টা আৰু যিটো আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চি আছে ১৪৮৭টা 1487। হয়তো অলপ নাম্বাৰকেইটা ইফাল সিফাল হ'ব পাৰে, কিন্তু যিয়ে নহওক যদি এক্সামটো ৰিজাল্ট সোনকালে দি দিয়ে আৰু তাৰ যিটো ৰিক্ৰুটমেণ্ট প্ৰচেছ সেয়াও সোনকালে আৰম্ভ হ'ব। আৰু তাৰ লগতে ইয়াৰ আগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা কথা কৈছিলে যে মে' মাহৰ ভিতৰত এই নিযুক্তিসমূহ প্ৰক্ৰিয়া কৰাৰ কথা এবাৰ কৈছিলে। তো আশা কৰিছোঁ এই নিযুক্তি প্ৰক্ৰিয়া সোনকালে আৰম্ভ হ'ব আৰু যিসকলে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে এইটো যোৱাকালি যিটো কথা আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'লে, তেখেতে যিটো ক'লে এইটো যথেষ্ট এটা ভাল লগা খবৰ আৰু ৰিজাল্ট যিমানে সোনকালে দিব সিমানে আমাৰ কেণ্ডিডেটবিলাকৰ কাৰণে ভাল। গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা শ্বেয়াৰ কৰিলোঁ। আৰু যদি কিবা ৰিজাল্ট সম্পৰ্কীয় ইনফৰমেশ্যন আহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চেনেলটো যদি চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে সকলোৱে ইনফৰমেশ্যনখিনি পায়। আজিলৈ এৰিছোঁ, থেংক ইউ।